ইভিনিং টাইমত আপোনালোকে কলেজৰ পৰা ক্লাছ কৰি আহি এইডোখৰ বিন্দাছ চকীখন উলিয়াই চাহটো লৈ পুৰা গ্ৰীনেৰী এনেকৈ আহি এইটো ঘৰটো আছে মানে এটা আপোনালোকক আলনা দি দিয়া হৈছে, চকী দি দিয়া হৈছে, টেবুল সকলো ব্যৱস্থা কৰি দিয়া হ'ব। 24/7 কাৰেণ্ট আহিব ইয়াতে। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আপোনালোকে বাৰু নাৰায়ণপুৰ মাধৱদেৱ ইউনিভাৰ্চিটিৰ ওচৰত থাকিবলৈ ৰুম বিচাৰি আছে নেকি? যদি আপোনালোকে আমাৰ ইয়াতে ৰুম বিচাৰি পোৱা নাই, এই ভিডিঅ'টো আপোনালোকৰ কাৰণে ইউনিভাৰ্চিটিৰ ওচৰৰে দাদা এজনৰ ঘৰত আছোঁ, য'ত ভাড়া ঘৰ বনাই দিছোঁ, বহুত মজাকৈ বনাই দিছে। সন্মুখৰ ভিউটো আপোনালোকে পাইছে, এইটো আমাৰ নাৰায়ণপুৰ টু বিহপুৰীয়া যিটো ৰোডটো, সেইটো ৰোড কিলোমিটাৰ গ'লে আপোনালোকে মাধৱদেৱ ইউনিভাৰ্চিটিখন পাবগৈ। আপোনালোকক ইণ্টেৰিয়ৰটো দেখুৱাই দিওঁ। বৰ্তমান আমি টপ ফ্ল'ৰত আছোঁ। এটা দুটা বেক চাইডৰ ভিউটো ইভিনিং টাইমত আপোনালোকে কলেজৰ পৰা ক্লাছ কৰি আহি এইডোখৰ বিন্দাছ চকীখন উলিয়াই চাহটো লৈ পুৰা গ্ৰীনেৰী ভিউটো আপোনালোকে চাই বহিব পাৰে। বৰক একবাৰ ভিতৰতো আপোনালোকক দেখাই দিওঁ। কিটচেন ৰুম হয়, মজা এক্সট্ৰাকৈ, আৰু ইয়াতে দুখন বেড দি দিয়া হৈছে, মজা স্পেচ আছে মানে। এটা আপোনালোকক আলনা দি দিয়া হৈছে, চকী দি দিয়া হৈছে, টেবুল সকলো ব্যৱস্থা কৰি দিয়া হ'ব। 24/7 কাৰেণ্ট আহিব। এটা ইনভাৰ্টাৰ ব্যৱস্থা আছে, CCTV ব্যৱস্থা সকলো পাই যাব। আৰু স্পেচিয়েলি আপোনালোকৰ কাৰণে ইয়াতে বেচিন এটা বনাই দিয়া হৈছে, আৰু সন্মুখতে আইনাখন আছে। আৰু ইয়াতে আপোনালোকৰ ভিতৰৰ টয়লেটটো দেখাই দিওঁ। ইয়াতে পূৰা মডাৰ্ণ ষ্টাইলত আপোনালোকৰ কাৰণে বনাই দিয়া হৈছে, একো আপোনালোকে ইয়াত অসুবিধা নাপায়। ফৰ গাৰ্লছ অনলি, জল্দি কণ্টেক্ট কৰক। তো এতিয়াও যদি আপোনালোকে ভাবি আছে মাধৱদেৱ ইউনিভাৰ্চিটিত পঢ়িম, ৰুম লৈ থাকিম, যদি আপোনালোকে আমাৰ ইয়াতে ৰুম বিচাৰি পোৱা নাই, তেতিয়াহ'লে ইমিডিয়েট কণ্টেক্ট কৰক। আপোনালোকক নাম্বাৰটো তলত দিয়া থাকিব, চ' জল্দি কণ্টেক্ট কৰক। আৰু এইটো ৰুমৰ কিটচেনটো অকণমান বেলেগ আছে। আপোনালোকে যোনটো ৰুম লয় সেইটো ৰুমেই ল'ব পাৰিব। ইয়াত কমচে কম 8টা 9টা 10টামান ৰুম খালী হৈ আছে। জল্দি আপোনালোকে কণ্টেক্ট কৰক। ঘৰুৱা একদম, আৰু পূৰা বাউণ্ডেৰী মাৰি থোৱা আছে, চিকিউৰিটি একো প্ৰব্লেম নাপায় আপোনালোকে। চ' জল্দি কণ্টেক্ট কৰক। এণ্ট্ৰি কৰিবলৈ হ'লেও এক্সট্ৰা ৰাস্তা নাই, আপোনালোকে এনেকৈ দাদাহঁতৰ ঘৰৰ ছাইডেদি এনেকৈ সোমাব লাগিব, যিহেতু ইয়াতে ছোৱালী থাকিব। চ' চব চিকিউৰিটি এটা ব্যৱস্থা কৰা হৈছে। আপোনালোকে একো টেনশ্যন নল'ব। ইয়াতে আহে বিন্দাছ ৰুম লৈ বিন্দাছ আপোনাৰ ছোৱালীজনী পঢ়াবলৈ পাৰে। চ' ধন্যবাদ। ভিডিঅ'টো যদি ভাল পালে লাইক শ্বেয়াৰটো কৰি যাব।